Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 11 জীৱ প্ৰযুক্তিবিদ্যা নীতি আৰু প্ৰণালী। ইয়াৰ আমি কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো প্ৰথমটো প্ৰশ্ন হৈছে জীৱ প্ৰযুক্তিবিদ্যা বুলিলে কি বুজা? এনসাৰ হৈছে জীৱ বিজ্ঞানৰ তত্ত্বৰ উদ্যোগিক ব্যৱহাৰৰ যোগেদি কোনো জীৱিত অনুজীৱ উদ্ভিদ আৰু প্ৰাণী বা সেইবিলাকৰ পৰা উৎপত্তি হোৱা উৎসেচক ব্যৱহাৰ কৰি মানৱ জাতিৰ ব্যৱহাৰৰ অৰ্থে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰা পদ্ধতিক জীৱ প্ৰযুক্তিবিদ্যা বুলি কোৱা হয়। জীৱ প্ৰযুক্তিবিদ্যাত কি কৰা হয় যে বিভিন্ন ধৰণৰ অনুজীৱ তাৰপিছত উদ্ভিদ তাৰপিছত যিবোৰ প্ৰাণী আছে সেই প্ৰাণীসমূহক ব্যৱহাৰ কৰি পেলাই এই উদ্ভিদ প্ৰাণীসমূহৰ যিবোৰ ভাল গুণ আছে সেইবোৰ লৈ পেলাই উদ্যোগিক ব্যৱহাৰৰ জৰিয়তে মানুহৰ যিবোৰ প্ৰয়োজনীয় সামগ্ৰী সেইসমূহ উৎপাদন কৰা পদ্ধতিক জৈৱ প্ৰযুক্তিবিদ্যা বুলি কোৱা হয়। উদাহৰণ হৈছে যেনেকুৱা চিটা প্ৰস্তুতকৰণ, প্ৰতিজৈৱিক প্ৰস্তুতকৰণ, চিটা প্ৰতিজৈৱিক এইবোৰ কি কৰা হয় অনুজীৱৰ দ্বাৰা প্ৰস্তুত কৰা হয়, যাৰ সহায়ত আমাৰ বিভিন্ন ধৰণৰ ৰোগসমূহ নিৰ্মূল হ'ব পাৰে। কোৱেশ্চন নম্বৰ 2, জীৱ প্ৰযুক্তিবিদ্যাৰ নীতি দুটা কি কি? এনসাৰ হৈছে জীৱ প্ৰযুক্তিবিদ্যাৰ নীতি দুটা হ'ল নাম্বাৰ 1 জিনীয় অভিযন্ত্ৰণ। জিনীয় অভিযন্ত্ৰণত কি কৰা হয় আনুবংশিক উপাদান DNA আৰু RNA ৰূপান্তৰণৰ কৌশল আৰু কোনো জীৱদেহত ইহঁতৰ পুনৰ সংস্থাপনৰ জৰিয়তে নতুন সমৰূপৰ সৃষ্টি কৰা কৌশলক জিনীয় অভিযন্ত্ৰণ বুলি কোৱা হয়। জিনীয় অভিযন্ত্ৰণত কি কৰা হয় যে কিবা জীৱত যদি কিবা ধৰণৰ এনেকুৱা গুণ আছে যিটো গুণ কি হয় ডিজিয়াৰেবল হয়, যিটো গুণ ভাল হয় আৰু সেইটো গুণ যদি আমি আন এটা প্ৰাণীত বিচাৰো তেতিয়াহ'লে সেই জীৱৰ পৰা কি কৰা হয় আনুবংশিক পদাৰ্থ তাৰমানে যিয়ে নিৰ্দিষ্ট চৰিত্ৰসমূহক প্ৰকাশ কৰে সেই আনুবংশিক পদাৰ্থ DNA বা RNA কাটি অনা হয়, আনি পেলাই আন জীৱৰ দেহত সংস্থাপন কৰা হয়। সংস্থাপন কৰাৰ পিছত সেইটো সেই জীৱৰ দেহত সেইটো চৰিত্ৰ প্ৰকাশ পায়, লগতে সেই জিনটো সেই DNAটো বেলেগ জীৱৰ দেহতো প্ৰবাহিত হয়। ইয়ে হৈছে কি জিনীয় অভিযন্ত্ৰণ। সাপোজ ধৰি লোৱা তোমাৰ যিকোনো ধৰণৰ যেনেকুৱা গৰু আছে, কিছুমান এনেকুৱা গৰু থাকিব পাৰে য'ৰ পৰা তোমাৰ গাখীৰ উৎপাদন বেছি হয়। এতিয়া কি কৰা হ'ব সেই গৰুৰ পৰা সেই গাখীৰ উৎপাদন কৰা যিটো জিন আছে সেই জিনটো বা DNAৰ টুকুৰাটো কাটি আনি পেলাই যিবোৰ গৰুত কম গাখীৰ উৎপাদন হয় সেই গৰুৰ দেহত সংস্থাপিত কৰি দিয়া হয়। কৰি দিয়াৰ পিছত কম উৎপাদন হোৱা গৰুৰ পৰাও বেছি গাখীৰ উৎপাদন হ'বলৈ আৰম্ভ কৰে আৰু লগতে এইটো চৰিত্ৰ এইটো গৰুৰ যিবোৰ পোৱালি হয় সেই পোৱালিসমূহলৈ প্ৰবাহিত হয়। সেইটো হৈছে জিনীয় অভিযন্ত্ৰণ। আৰু নাম্বাৰ 2 হৈছে প্ৰতিজৈৱিক চিটা উৎসেচক আদি জীৱ প্ৰযুক্তিবিদ্যাযুক্ত সামগ্ৰীবিলাক উৎপাদনৰ কাৰণে দৰকাৰ হোৱা বৃহৎ পৰিমাণৰ অনুজীৱৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক অভিযন্ত্ৰণ পদ্ধতিৰে বীজাণুমুক্ত বাতাবৰণ সৃষ্টি কৰা কাৰ্য। ইয়াতে কি কৰা হয় যিবোৰ প্ৰতিজৈৱিক চিটা থাকে, এণ্টিবায়'টিক ভেকচিন যিবোৰ থাকে বা বিভিন্ন ধৰণৰ এনজাইম এইবোৰ কি কৰা হয় জৈৱ প্ৰযুক্তিবিদ্যাৰ সহায়ত বিভিন্ন ধৰণৰ উচ্চ কৌশল ব্যৱহাৰ কৰি পেলাই এইসমূহক প্ৰস্তুত কৰা হয় আৰু ৰাসায়নিক অভিযন্ত্ৰণ পদ্ধতিৰ সহায়ত এটা বীজাণুমুক্ত বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয়। সো এই দুটা হৈছে কি জৈৱ প্ৰযুক্তিবিদ্যাৰ মূল নীতি। নাম্বাৰ 3 DNAৰ পুনৰ্গঠন কি? ইয়াক কি নামেৰে জনা যায়? এনসাৰ হৈছে যি প্ৰযুক্তিৰ সহায়ত আনুবংশিক অভিযন্ত্ৰণৰ যোগেদি
কোনো জীৱৰ পৰা কৃত্ৰিমভাৱে আহৰণ কৰা সংশ্লেষিত ডিএনএৰ অংশক অন্য কোনো জীৱৰ জিনমত সংযোগ কৰি নতুন ডিএনএ সৃষ্টি কৰা কৌশলক ডিএনএৰ পুনৰ্গঠন প্ৰযুক্তি বুলি কোৱা হয়। ইয়াক জিনীয় অভিযন্ত্ৰণৰ নামেৰেও জনা যায়। পুনৰ্গঠন ডিএনএ, ৰিকম্বিনেণ্ট ডিএনএ। ৰিকম্বিনেণ্ট ডিএনএ মানে হৈছে কি, যেতিয়া আমি বিচৰা যিটো ডিএনএৰ টুকুৰা এটা জীৱৰ পৰা সংগ্ৰহ কৰা হয়, সেইটো ডিএনএৰ টুকুৰা যেতিয়া আন এটা জীৱৰ ডিএনএ আনি পেলাই সংযোগ কৰি দিয়া হয় যাতে সেইটো চৰিত্ৰ প্ৰকাশ পাব পাৰে, তেতিয়া এই নতুনকৈ সৃষ্টি হোৱা যি ডিএনএ থাকে তাক ৰিকম্বিনেণ্ট ডিএনএ বা পুনৰ্গঠিত ডিএনএ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4, জিনীয় অভিযন্ত্ৰণৰ কৌশলটো বুজাই লিখা। জিনীয় অভিযন্ত্ৰণ কৌশলত কি কি ষ্টেপ আছে, কি কি স্তৰ আছে বুজাই লিখিব লাগে। এনচাৰ হৈছে জিনীয় অভিযন্ত্ৰণৰ বিভিন্ন প্ৰয়োগ কৌশল যেনে নম্বৰ 1 পুনৰ সংযোজনকাৰী ডিএনএ, জিন ক্লোনিং আৰু জিনৰ বদলীকৰণ। এই তিনিটা স্তৰৰ সহায়ত জিনীয় অভিযন্ত্ৰণ কৰা হয়। প্ৰতিটো স্তৰত কি হয় আমি চাম এতিয়া। প্ৰথমটো হৈছে কি পুনৰ সংযোজনকাৰী ডিএনএ সৃষ্টি কৰা কৌশল। ইয়াতে কি কৰা হয় যে বেলেগ জীৱৰ পৰা ডিএনএ এটা আনি পেলাই আন জীৱত লগাই আৰডিএনএ সৃষ্টি কৰা হয়। ইয়াতে ৰেষ্ট্ৰিকশ্যন এনজাইম তথা আণৱিক কেঁচিৰ দ্বাৰা প্ৰয়োজনীয় ডিএনএৰ শৃংখল এটা নিৰ্দিষ্ট স্থানত কাটিব পাৰি। ইয়াৰ সহায়ত কি কৰা হয় যে যিটো ডিএনএ আমাৰ প্ৰয়োজন, যিটো ডিএনএ আমি বিচাৰোঁ, সেইটো ডিএনএ কটাৰ কাৰণে এনজাইম ব্যৱহাৰ কৰা হয় যাক আণৱিক কেঁচি বুলি জনা যায়। সেই কেঁচিৰ সহায়ত ডিএনএৰ টুকুৰাটো কাটি অনা হয়। কাটি অনা যি প্ৰক্ৰিয়া তাকে কি বুলি কোৱা হয়, কাটি অনাৰ পিছত ইয়াক কি কৰিব লাগে, বেলেগ এটা জীৱৰ ডিএনএৰ সৈতে সংযোগ কৰিব লাগে আৰু তাকে আৰডিএনএ বা পুনৰ সংযোজনকাৰী ডিএনএ বুলি কোৱা হয়। কাটি অনা কৌশলেৰে এনজাইমৰ কৌশলেৰে ইয়াক কাটি অনা হয় আৰু তাৰপিছত ইয়াক সংস্থাপন কৰা হয়। নম্বৰ 2 হৈছে জিন ক্লোনিং। জিনীয় অভিযন্ত্ৰণ কৌশল অৱলম্বন কৰি এটা জিনৰ পৰা তাৰ অসংখ্য প্ৰতিৰূপ জিন কম সময়তে প্ৰস্তুত কৰি উলিয়াব পৰা কৌশলক জিন ক্লোনিং বুলি কোৱা হয়। জিন ক্লোনিং মানে হৈছে কি, যিটো জিন বা যিটো ডিএনএৰ টুকুৰা আমি কাটি আনিলোঁ, সেইটো টুকুৰাৰ পৰা তেনেকুৱা বহুত ডিএনএৰ টুকুৰা সৃষ্টি কৰা প্ৰক্ৰিয়াক জিন ক্লোনিং বুলি কোৱা হয়। যেতিয়া কোনো এটা অচিনাকি জিন জীৱৰ দেহত সুমুৱাই দিয়া হয়, প্ৰথম অৱস্থাত এই ডিএনএৰ টুকুৰাটোৰ সংখ্যা বৃদ্ধি নহয়। কিন্তু যেতিয়া এই ডিএনএৰ টুকুৰাটো গ্ৰাহক কোষৰ জিনমৰ সৈতে সংযোজিত হয়, তেতিয়া ইয়াৰ সংখ্যা বৃদ্ধি হয় আৰু পোষকৰ ডিএনএৰ সৈতে ই এটা জনৰ পৰা আনটো জনলৈ পৰিবাহিত হয়। প্ৰথম অৱস্থাত যেতিয়া ডিএনএটো কটা হয়, আমি বিচৰা ডিএনএটো আমি যেতিয়া কাটি লওঁ, তেতিয়া ইয়াৰ কোনো ধৰণৰ সংখ্যাৰ বৃদ্ধি নহয়। কিন্তু যেতিয়া ইয়াক গ্ৰাহকৰ দেহত, তাৰমানে যিটো জীৱৰ দেহত আমি সংস্থাপন কৰিব বিচাৰোঁ, সেইটো জীৱৰ দেহত যেতিয়া ইয়াক সংস্থাপিত কৰি দিয়া হয়, জোৰা লগাই দিয়া হয়, তেতিয়া ই কি হ'বলৈ ধৰে, ইয়াৰ সংখ্যা বৃদ্ধি হ'বলৈ ধৰে। আমি জানো যে ডিএনএ প্ৰতিৰূপ সৃষ্টি কৰে, প্ৰতিলিপি সৃষ্টি কৰে। সেই ডিএনএ টুকুৰাটোৰো প্ৰতিলিপি সৃষ্টি হ'বলৈ ধৰে আৰু এই ডিএনএ টুকুৰাটো ইয়াৰ পিছত কি কৰে, এটা জনৰ পৰা আনটো জনলৈ পৰিবাহিত হয়। তাৰপিছত নম্বৰ 3rd পইণ্টটো হৈছে কি জিনৰ বদলীকৰণ। জিনৰ বদলীকৰণত বেক্টেৰিয়া আৰু ভাইৰাছৰ পৰা উদ্ভিদ আৰু প্ৰাণীৰ দেহলৈ জিনৰ বদলীকৰণ কৰা হয়। এইটো প্ৰক্ৰিয়াত কি কৰা হয়, বেক্টেৰিয়া আৰু ভাইৰাছৰ পৰা উদ্ভিদ আৰু প্ৰাণীৰ দেহলৈকে কিছুমান জিন অনা হয়। যেতিয়া এটা জিন বা এটা ডিএনএ টুকুৰা এটা উপযুক্ত প্লাজমিডৰ সৈতে সংযোজন কৰা হয়, তেতিয়া ইয়াক বেক্টেৰিয়া, উদ্ভিদ আৰু প্ৰাণীৰ দেহলৈ ৰূপান্তৰ কৰা হয়, য'ত ইহঁতৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। এতিয়া আমি ডিএনএৰ টুকুৰাটো যে কাটি ল'লোঁ, ডিএনএৰ টুকুৰাটো বেলেগ জীৱৰ দেহত লৈ যাবৰ কাৰণে এটা বাহকৰ প্ৰয়োজন হয় আৰু সেইটো বাহক হৈছে কি প্লাজমিড।
প্লাজমিড এটা ৰাউণ্ড DNA যাৰ সহায়ত ইয়াক সংযোগ কৰি পেলাই বেলেগ জীৱৰ দেহত লৈ যোৱা হয় আৰু তাত ইয়াৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। নেক্সট কুৱেশ্যন হৈছে প্লাজমিড কি? এনচাৰ হৈছে বেক্টেৰিয়াৰ দেহত থকা এবিধ ঘূৰণীয়া DNAৰ অণুক প্লাজমিড বুলি কোৱা হয়। প্লাজমিড বেক্টেৰিয়াৰ দেহত থাকে, ই হৈছে এবিধ ঘূৰণীয়া DNA, এনেকুৱা ধৰণৰ ঘূৰণীয়া DNA যাক প্লাজমিড বুলি কোৱা হয়, যিয়ে জিনীয় অভিযন্ত্ৰণত বাহক হিচাপে কাম কৰে। কুৱেশ্যন নম্বৰ 6, DNA লাইগেজ কি? এনচাৰ হৈছে DNA লাইগেজ এবিধ উৎসেচক যি DNAৰ টুকুৰাবোৰক জোৰা লগাব পাৰে। DNAৰ টুকুৰা যেতিয়া জিনীয় অভিযন্ত্ৰণ কৰা হয় তেতিয়া DNA সমূহক টুকুৰা কৰা হয় আৰু সেই টুকুৰাসমূহক লগ লগোৱাৰ কাৰণে আঠা হিচাপে DNA লাইগেজ উৎসেচক ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 7, নিউক্লিয়াছ বুলিলে কি বুজা? এই কেই প্ৰকাৰৰ আৰু কি কি? এনচাৰ হৈছে সকলোবোৰ ৰেষ্ট্ৰিকশ্যন এনজাইমক নিউক্লিয়াছ বুলি কোৱা হয়। ই দুই প্ৰকাৰৰ, এটা হৈছে এণ্ডনিউক্লিয়াছ আৰু এটা হৈছে এক্সনিউক্লিয়াছ। এতিয়া এণ্ডনিউক্লিয়াছ আৰু এক্সনিউক্লিয়াছ কি ধৰণৰ ইহঁতে কাম কৰে? প্ৰথমতে হৈছে এণ্ডনিউক্লিয়াছ। ই DNAৰ অণুবোৰক ভিতৰত যিকোনো স্থানত কাটিব পাৰে। DNA এটাক ইহঁতে ছাপ'জ এনেকুৱা এটা DNA আছে, DNAটোক ইহঁতে য'তে ত'তে কাটি দিব পাৰে এণ্ডনিউক্লিয়াছসমূহে। কিন্তু যিবোৰ এক্সনিউক্লিয়াছ থাকে, এক্সনিউক্লিয়াছে DNA অণুৰ শেষ মূৰতহে কাটিব পাৰে। শেষ মূৰত যিটো নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে তাতেহে কাটিব পাৰে, ইফালে শেষ মূৰত আৰু ইফালে শেষ মূৰত। এণ্ডনিউক্লিয়াছৰ দৰে ইহঁতে য'তে ত'তে কাটিব নোৱাৰে। কুৱেশ্যন নম্বৰ 8, জিনীয় অভিযন্ত্ৰণ বহুলভাৱে ব্যৱহাৰ হোৱা ৰেষ্ট্ৰিকশ্যন এনজাইমটোৰ নাম কি? জিনীয় অভিযন্ত্ৰণত আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ৰেষ্ট্ৰিকশ্যন এনজাইম কি? এনচাৰ হৈছে EcoRI। কুৱেশ্যন নম্বৰ 9, প্ৰথমে আৱিষ্কৃত ৰেষ্ট্ৰিকশ্যন এনজাইমৰ নাম কি? পোনপ্ৰথমে সৃষ্টি হোৱা ৰেষ্ট্ৰিকশ্যন এনজাইমটোৰ নাম কি? এনচাৰ হৈছে HindII। তাৰপিছত কুৱেশ্যন নম্বৰ 10 হৈছে এটা জীৱক জিনীয়ভাৱে ৰূপান্তৰ কৰিবৰ বাবে ব্যৱহাৰ হোৱা স্তৰ তিনিটা কি কি? এটা জীৱক তাৰমানে জিনীয়ভাৱে ৰূপান্তৰ, তাৰমানে ইয়াৰ জিন এটা আঁতৰাই পেলাই বেলেগ জিন সংস্থাপন কৰা যিটো প্ৰক্ৰিয়া, সেইটো প্ৰক্ৰিয়াত কি কি তিনিটা স্তৰ ব্যৱহাৰ হয়? এনচাৰ হৈছে নম্বৰ 1, প্ৰয়োজনীয় জিনৰ সৈতে DNAৰ চিনাক্তকৰণ। যিটো প্ৰয়োজনীয় DNA, যিটো চৰিত্ৰ আমি বিচাৰিছোঁ সেইটো চৰিত্ৰ থকা DNAটো প্ৰথমতে চিনাক্ত কৰিব লাগে। নম্বৰ 2 হৈছে পোষকৰ দেহত চিনাক্তকাৰী DNAৰ সংযোজন। তাৰপিছত এই যিটো DNA আমি চিনাক্ত কৰিছোঁ সেইটো নি পেলাই আমি যিটো জীৱত সেইটো চৰিত্ৰ বিচাৰোঁ সেইটো জীৱত ইয়াক সংস্থাপন কৰিব লাগে। আৰু নম্বৰ 3 হৈছে পোষকৰ দেহত সংস্থাপিত DNAৰ সংখ্যা বৃদ্ধি কৰা আৰু সতি সন্ততিলৈ DNAৰ স্থানান্তৰ কৰা। এতিয়া যিটো DNAৰ টুকুৰা আমি পোষকৰ দেহৰ ভিতৰত পঠিয়ালোঁ সেইটো DNAৰ টুকুৰাৰ যাতে সংখ্যা বৃদ্ধি হ'ব পাৰে আৰু সেইটো চৰিত্ৰ যাতে এটা জনুৰ পৰা আন এটা জনুলৈ যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা। এই তিনিটা স্তৰৰ সহায়ত আমি জিনীয়ভাৱে ৰূপান্তৰিত জীৱ এটা সৃষ্টি কৰিব পাৰোঁ। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।